নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এটা ডাঙৰ আপডেট লৈ আনিছো মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ মন্তব্য কৰিছে আৰু এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাত বাধা কিয় আহিছে ইয়াৰ বাবে দায়ী কোন সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকী এটা ডাঙৰ মন্তব্য কৰিছে আমি লৈ আহিছো সেই খবৰ পঞ্চায়ত নিৰ্বাচন এতিয়া সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাৰ কোনো ঠিক নাইকিয়া হৈছে পঞ্চায়ত নিৰ্বাচন দিন ঘোষণা হোৱাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যেহেতু এমাহ সময় লাগে গতিকে এতিয়া দিন ঘোষণা কৰাৰ ক্ষেত্ৰতো এক প্ৰকাৰ বিপদত পৰিব লগা হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে পিছুৱাই যাব পঞ্চায়ত নিৰ্বাচন বৰ্তমানলৈকে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ৰায় দিয়া নাই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নতুন কোনো ধৰণৰ জাননী অহা নাই পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা এতিয়া ক্ষীণ হৈ পৰিছে কোনো সমস্যা নোহোৱাকৈ পঞ্চায়ত নিৰ্বাচন কিয় স্থগিত ৰখা হৈছে শ্ৰীভূমিৰ 19খন পঞ্চায়তক লৈ সৃষ্টি হৈছিল সমস্যাৰ আৰু এই 19টা পঞ্চায়ত বাদ দি অসমৰ অন্যান্য জিলাৰ পঞ্চায়তসমূহত কোনো সমস্যাই নাছিল কিন্তু তাৰ পিছতো এই বিষয়টোক লৈ পঞ্চায়ত নিৰ্বাচনক লৈ কোনো ধৰণৰ ৰায় দিয়া নাই আদালতৰ তৰফৰ পৰা এই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই ন্যায়ালয়ৰ অনুমতি নিদিয়ালৈকে যেহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কংগ্ৰেছ দলৰ দুগৰাকীকৈ নেতাই এতিয়া উঠি পৰি লাগিছে যাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাত পলম হৈছে কৰিমগঞ্জ লোকসভা কংগ্ৰেছৰ প্ৰাৰ্থী ৰফিজ আহমেদ চৌধুৰীয়ে তৰিছে এটা গোচৰ আৰু কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ যেটো বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যবাসীৰ আসলতে মনত প্ৰশ্ন উদয় হৈছিল কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পিছতে যেটো জনসাধাৰণৰ সৰুবৰ বহু সমস্যা দূৰ কৰিবলৈ সক্ষম হয় গতিকে তেনে অৱস্থাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো খুবেই প্ৰয়োজনীয় আছিল কিন্তু তেনে অৱস্থাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এতিয়া সম্ভাৱনা ক্ষীণ বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিয়নো আদালতত কালিৰ দিনটোত সেই বিষয়ত যেটো ৰায় প্ৰদান কৰাৰ কথা আছিল বিশেষ নিৰ্দেশ হোৱাৰ কথা আছিল কিন্তু আদালতৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশ নাহিল আৰু নিশা 12 বজা পৰ্যন্ত অপেক্ষা কৰিলে সকলোৱে কিন্তু নিশা 12 বজা পৰ্যন্তই আদালতৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশ নাহিল পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত পঞ্চায়ত নিৰ্বাচন যে আগন্তুক মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা পৰ্যন্ত নহয় সেই কথা ইতিমধ্যে নিশ্চিত হৈ পৰিছে প্ৰায় কোনো ধৰণৰ সম্ভাৱনা নাই আছে আসলতে পঞ্চায়ত নিৰ্বাচন যে সেই দিনটোৰ পূৰ্বে অনুষ্ঠিত হ'ব তাৰ কোনো নিশ্চয়তা নাই কিয়নো নিৰ্দেশ অহাৰ পিছতো দিন ঘোষণা কৰিব আৰু সেই দিন ঘোষণা কৰাৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰালৈকে এমাহ সময় লাগিব গতিকে এটা দীঘলীয়া সময় গতিকে এই সময়ছোৱাত পঞ্চায়ত নিৰ্বাচন যে অনুষ্ঠিত নহয় বা সম্ভাৱনা যে ক্ষীণ সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচন এনেধৰণে পলমকৈ অনুষ্ঠিত হোৱাৰ কাৰণ কি সেই সন্দৰ্ভতো উল্লেখ কৰিছে এক প্ৰকাৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ বিসংগতিক লৈ কৰিমগঞ্জ শ্ৰীভূমি জিলাৰ পৰা এক গোচৰ তৰা হৈছিল শ্ৰীভূমিৰ 19টা পঞ্চায়তক লৈ গোচৰ তৰা হৈছিল কিন্তু শ্ৰীভূমিৰ 19টা পঞ্চায়তৰ বাহিৰে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ কোনো পঞ্চায়তত কোনো ধৰণৰ বিসংগতিৰ কথা পোহৰলৈ অহা নাছিল বা কোনো ধৰণৰ বেমেজালিৰ বিষয়ক লৈ অভিযোগো তৰা নাছিল মাত্ৰ শ্ৰীভূমিৰ 19টা পঞ্চায়তৰ বাদ দি অসমৰ অন্যান্য জিলাসমূহৰ পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন কিন্তু ইয়াৰ পিছতো একাংশ কংগ্ৰেছ নেতাই আচলতে উঠি পৰি লাগিছে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিবলৈ নিজৰ কৰ্তাকৰ্তাৰ বাবে নিজৰ কৰ্তাকৰ্তা বিচাৰি এনেধৰণে কংগ্ৰেছ নেতাই এই কাম কৰিছে আদালতত বাৰে বাৰে বাধা প্ৰদান কৰিছে যাৰ বাবে এতিয়া উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ৰায় প্ৰদান কৰিব পৰা নাই আৰু পঞ্চায়ত নিৰ্বাচনৰ এই অনিশ্চয়তাক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেণ্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকৈ আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে
আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো। কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলোঁ। তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে, জাজমেণ্ট অহা নাই বা যি ধৰণৰ কথা। আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি, আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন। বাকী জেগাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই 12টা বজালৈকে আমি অপেক্ষা কৰিম। কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা, তেতিয়াহ'লে মই ভাবোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ, কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই, আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাওঁ, পঞ্চায়ত পাতি দিওঁ। কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই, কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয়, আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতেই চলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত। গতিকে 2জন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত চেজ হ'ল, আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে। গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো। কিন্তু তৃণমূলক গণতন্ত্ৰ বচাবৰ বাবে এইবাৰ আমি বহুত কৰিছিলোঁ। পাৰ্টি লেছ কৰি দিছিলোঁ যে কোনো পাৰ্টিৰ হ'ব নালাগে, যাতে অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত ডক্তৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে, ভাল পৰিৱেশ হয়, পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয়। কিন্তু যি নহওক, আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰোঁ। গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম, আৰু 12টাৰ আগত যদি জাজমেণ্ট পাওঁ হ'ব, নহ'লে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পিছলৈকে পিছুৱাই যাব। তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব, কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব। আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশ্যনকো ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বহি থাকক, আমিও বহি আছোঁ। কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব, কোনটো ফেজত কিমান ডিপ্লয়মেণ্ট হ'ব। ডিজিপিও বহি আছে, চিফ ছেক্ৰেটাৰীও বহি আছে, আমিও বহি আছিলোঁ। যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম। কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেণ্টটো লিখি জাজমেণ্টটো দিম। কিন্তু এতিয়াতো 8:45 হ'ল, জাজমেণ্টটো আমি হাতত পোৱা নাই। যদি 12টাৰ আগত জাজমেণ্ট হয় তেতিয়াহ'লে হ'ব। যদি 12টাৰ আগত জাজমেণ্ট নহয়, উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰোঁ। গতিকে তাৰ পিছত যদি জাজমেণ্ট ভাল বেয়া হয়, তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল চিষ্টেমত আমি সোমাই যাব লাগিব। ভাল হ'লেতো ক'তো যাব নালাগে, বেয়া হ'লে আকৌ ডিভিজন বেঞ্চ, সুপ্ৰিম কোৰ্ট, এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব। অসম চৰকাৰে বিচাৰিছিল যাতে যিখিনি বিবাদিত জিলা আছে সেইখিনি
আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে এতিয়া ন্যায়াধীশগৰাকীয়ে কেনেকে জাজমেণ্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেণ্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেণ্টটো কালি পাওঁ তেতিয়াহ'লে ইলেকশ্যন নহ'ব 12টাৰ আগতে পালেহে ইলেকশ্যন হ'ব নহ'লে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেণ্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকে আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে জাজমেণ্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকী অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকী জায়গাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাওঁ পঞ্চায়ত পাতি দিওঁ কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিল দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত শেষ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো
কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এইবাৰ আমি বহুত কৰিছিলোঁ পাৰ্টি লেছ কৰি দিছিলোঁ যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰোঁ গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেণ্ট পাওঁ হ'ব নহ'লে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশ্যনকো ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বহি থাকক আমিও বহি আছোঁ কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেণ্ট হ'ব ডিজিপিও বহি আছে চিফ ছেক্ৰেটাৰীও বহি আছে আমিও বহি আছিলোঁ যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেণ্টটো লিখি জাজমেণ্টটো দিম কিন্তু এতিয়াতো 8:45 হ'ল জাজমেণ্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেণ্ট হয় তেতিয়াহ'লে হ'ব যদি 12টাৰ আগত জাজমেণ্ট নহয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰোঁ গতিকে তাৰ পিছত যদি জাজমেণ্ট ভাল বেয়া হয় তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল সিস্টেমত আমি সোমাই যাব লাগিব ভাল হলেতো কতো যাব নালাগে বেয়া হলে আকৌ ডিভিজন বেঞ্চ সুপ্ৰিম কোৰ্ট এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব অসম চৰকাৰে বিচাৰিছিল যাতে যিখিনি বিবাদিত জিলা সেইখিনি আমিতো কৈছিলোঁ যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে এতিয়া ন্যায়াধীশ গৰাকীয়ে কেনেকে জাজমেণ্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেণ্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেণ্টটো কালি পাওঁ তেতিয়াহ'লে ইলেকশ্যন নহ'ব 12টাৰ আগতে পালেহে ইলেকশ্যন হ'ব নহ'লে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব সমস্যা আমাৰ